নমস্কাৰ আজি ভিডিঅ'ত আমি চাম দ্বাদশ শ্ৰেণীৰ অসমীয়া বিষয়ৰ ভাৰতীয় আদৰ্শত বৈৰাগ্য এই চেপ্টাৰটোৰ সামাৰি বুলি ক'ব পাৰা বা পাঠবোধ বুলি তোমালোকে ক'ব পাৰা তীৰ্থনাথ শৰ্মাদেৱৰ দ্বাৰা লিখিত এই পাঠটি আমি আজি এই ভিডিঅ'ত ৰিভিজন কৰিম অৰ্থাৎ পাঠটো নিৰ্বাচন কৰা উদ্দেশ্য মই আগতে পঢ়াও আৰু আজিও তোমালোকক দেখুৱাই দিম যে ভাৰতবৰ্ষ হৈছে এখন আদৰ্শ দেশ ভাৰতীয় আদৰ্শৰ বিভিন্ন দিশৰ ক্ষেত্ৰত ত্যাগে প্ৰধান ভূমিকা গ্ৰহণ কৰিছে অৰ্থাৎ কিছুমান সফলতা পাব লাগিলেও কিছুমান বস্তু আমি ত্যাগ কৰিব লাগে তাৰ লগে লগে বৈৰাগ্য অৰ্থাৎ বিষয় বা ইন্দ্ৰিয় ভোগৰ প্ৰতি অনাসক্তি ভাৰতীয় আদৰ্শৰে এক অন্য গতিধাৰা অৰ্থাৎ বৈৰাগ্য জীৱন মানে হৈছে সকলো সাংসাৰিক মায়ামোহ ত্যাগ কৰা বা ইন্দ্ৰিয় ভোগৰ প্ৰতি অনাসক্তি ভাৰতীয় আদৰ্শৰে অন্য এক ধাৰা মানুহে সমাজ পাতি বসবাস কৰে জীৱনৰ বিভিন্ন স্তৰত বিভিন্ন ধৰ্ম পালন কৰাৰ কথা প্ৰাচীন গ্ৰন্থবোৰত লিখা আছে জীৱনত কৰ্ম সাধন কৰাটোৱে মানুহৰ অন্যতম ধৰ্ম কাম কৰিও নিৰাসক্তভাৱে থাকি মানুহে জীৱনৰ প্ৰকৃত সত্য উদ্ঘাটন কৰিব পাৰে ইয়ে ভাৰতৰ আদৰ্শ বৈৰাগ্য ছাত্ৰ ছাত্ৰীসকলক ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ বিষয়ে ধাৰণা দিবৰ বাবে পাঠটি নিৰ্বাচন কৰা হৈছে অৰ্থাৎ আমাৰ বিভিন্ন স্তৰত আমাৰ বৈৰাগ্যটো আমাৰ লাগে বা বৈৰাগ্যটো আমাৰ থাকিলেহে আমি সংসাৰৰ মোহ মায়াৰ পৰা আঁতৰি আমি এটা বেলেগ ধৰণৰ পৃথিৱী এখনৰ লগত সন্মুখীন হ'ব পাৰিম অৰ্থাৎ মেইন জীৱনৰ উদ্দেশ্য লক্ষ্যটো আমি গম পাব পাৰিম গতিকে জীৱনৰ আদৰ্শ বা ভাৰতীয় আদৰ্শ হৈছে বৈৰাগ্য এতিয়া আমি পাঠ বোধটো তোমালোকক চাওঁ বিভিন্ন দেশৰ বিভিন্ন জাতিৰ জীৱন যাপন পৃথক পৃথক প্ৰণালী আছে অৰ্থাৎ তোমালোকে জানাই যে বিভিন্ন ঠাই বিশেষে জীৱন ধাৰণৰ প্ৰণালীটো বেলেগ হয় অৰ্থাৎ ধৰা অসমত জীৱন যাপন প্ৰণালীটো আমাৰ যেনেকুৱা ধৰণৰ ঠিক তেনেদৰে তোমালোকে ৰাজস্থানৰ জীৱন প্ৰণালীটো অলপ বেলেগ বিভিন্ন দেশ বিভিন্ন ঠাই হিচাপে অৰ্থাৎ অসমৰ জীৱন যাপনটো যেনেকুৱা ধৰণৰ ৰাজস্থানৰ জীৱন ধাৰণটো তেনেকুৱা ধৰণৰ নহয় অসমত ধৰা আমি প্ৰচুৰ পৰিমাণে পানীটোও পাই আছোঁ কিন্তু ৰাজস্থানৰ ক্ষেত্ৰত বা মৰুভূমি এলেকাত আমাৰ পানীৰ অভাৱ আছে তো তেওঁলোকে পানী অবিহনে জীৱন যাপন কৰিব লাগিব বা পানী তেওঁলোকে কমকৈ খৰচ কৰে তো তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰণালীটো অসমৰ লগত বেলেগ ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ এক আদৰ্শ নিহিত হৈ আছে অৰ্থাৎ ভাৰতীয় সভ্যতা আৰু সংস্কৃতি অৰ্থাৎ ভাৰতীয় সংস্কৃতি নামৰ পাঠটি তোমালোকে ক্লাছ 10ত পাইছাই সেই পৰাই আমি ক'ব পাৰোঁ যে ভাৰতত বিভিন্ন ধৰণৰ সংস্কৃতি আৰু সভ্যতা নিহিত হৈ আছে বেদ আদি প্ৰাচীন পুথিবোৰে কৰ্মই যে ধৰ্ম সেই কথা ঘোষণা কৰিছে অৰ্থাৎ যে মানৱ জীৱনৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে যে কৰ্ম কৰা অৰ্থাৎ কৰ্ম কৰি গ'লে সেইটো এটা আমাৰ প্ৰকৃত ধৰ্ম হয় যাৰ যিটো কৰ্ম সেই কৰ্ম মতে আমি যদি কৰোঁ তেতিয়া আমাৰ প্ৰকৃত ধৰ্ম সিদ্ধি হয় গতিকে কৰ্মই হৈছে প্ৰধান ধৰ্ম সেইটো আমি নানা বেদ উপনিষদ নানা গ্ৰন্থ নানা আমাৰ বেদ আদিৰ পৰা আমি তাক গম পাব পাৰোঁ সংযতভাৱে জীৱন যাপন কৰি প্ৰাপ্তিটো নিৰাসক্ত হৈ থকাজনেই হ'ল বৈৰাগী অৰ্থাৎ বৈৰাগী মানে কি বৈৰাগী মানে হৈছে সংযতভাৱে জীৱন যাপন কৰি অৰ্থাৎ সংযত মানে সুস্থিৰভাৱে জীৱন যাপন কৰি প্ৰাপ্তিটো নিৰাসক্ত হৈ থকাজনেই হৈছে বৈৰাগী তোমালোকে এইটো মনত ৰাখিবা ভাৰতীয় আদৰ্শত বৈৰাগ্যটোৱে প্ৰধান স্থান লাভ কৰিছে উপনিষদৰ যুগত সত্য ধৰ্ম দৈনন্দিন অধ্যয়ন আৰু দানৰ ক্ষেত্ৰত কৰণীয় সম্পৰ্কে বিদ্যাৰ্থীক দিয়া উপদেশ সততে মনত কৰিবলগীয়া অৰ্থাৎ দানৰ ক্ষেত্ৰতো এই লেচনটোত আমাৰ ধুনীয়াকৈ দিয়া হৈছে বা উপৰঞ্চিত তথ্যখিনিৰ পৰা আমি এটা কথা গম পাওঁ যে ভাৰতীয় আদৰ্শ বুলিলে বহুকেইটা দিশ প্ৰকট হৈ উঠে আৰু তাৰ এই আদৰ্শ বিষয় প্ৰাচীন ভাৰতীয় গ্ৰন্থবোৰত সুন্দৰভাৱে উল্লেখ আছে অৰ্থাৎ প্ৰাচীন ভাৰতত যিবিলাক আমাৰ বেদ উপনিষদ বা নানা ধৰণৰ মহান মনীষীয়ে লিখি যোৱা গ্ৰন্থ আছে সেই গ্ৰন্থবিলাকত আমি বৈৰাগ্যৰ কথা আমি উমান পাব পাৰোঁ বা বৈৰাগ্যৰ কথা আমি বিভিন্ন দিশবিলাকৰ কথা আমি তাত বিশদভাৱে আলোচনা কৰা হৈছে এটা ভাৰতীয় আদৰ্শত জীৱনৰ 4টা স্তৰৰ কথা কোৱা হৈছে ইয়াক আশ্ৰম বোলা হয় এই আশ্ৰমকেইটা হৈছে ব্ৰহ্মচৰ্য গৃহস্থ বানপ্ৰস্থ আৰু সন্ন্যাসটো হৈছে জীৱনৰ মায়ামোহ ত্যাগ কৰি একান্তভাৱে ভগৱানক প্ৰাৰ্থনা কৰি বা ভগৱানৰ লগত বিলীন হৈ যোৱাটোকে এইটো সন্ন্যাস জীৱন বুলি তোমালোকে কোৱা হয় এতিয়া প্ৰাচীন ভাৰতীয় সাহিত্যৰ অমূল্য গ্ৰন্থবোৰ হ'ল বেদ উপনিষদ পুৰাণ ইত্যাদি অৰ্থাৎ 4খন বেদো আছে এখন ধৰা চিকিৎসা শাস্ত্ৰৰ লগত জড়িত বেদ এতিয়া ধৰা সেই বেদখনৰ পৰাই ধৰা চিকিৎসা শাস্ত্ৰখিনি
যথেষ্টখিনি ডেভেলপ হৈছে সেই বেদখনৰ পৰা। গতিকে ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ এই 4 বেদ হৈছে ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ। অৰ্থাৎ ভাৰতীয় সংস্কৃতিটো কেনেকুৱা ধৰণৰ, চিকিৎসাৰ পৰা আদি কৰি জীৱন যাপন, সংস্কৃতি, সভ্যতা আদিৰ মাৰ্গদৰ্শন হিচাপে আমি এই বেদ 4খনৰ উদাহৰণ হিচাপে আমি ক'ব পাৰোঁ, বা এই বেদ 4খনত আমাৰ সম্পূৰ্ণ ভাৰতীয় সভ্যতা সংস্কৃতিৰ কথা উল্লেখিত আছে। ছাত্ৰ ছাত্ৰীয়ে এই গ্ৰন্থবোৰত যে জীৱন যাপনৰ প্ৰণালীৰ কথা আছে সেই বিষয়ে অৱগত হ'ব। কৰ্মই ধৰ্ম, এয়াই হৈছে ভাগৱত গীতাৰ মূল বাণী। অৰ্থাৎ কৰ্ম হৈছে ধৰ্ম। যিহেতু কৃষ্ণ আৰু অৰ্জুন দেৱেও তেতিয়া কৃষ্ণ অৰ্জুনক কৈছিল যে কৰ্ম হৈছে প্ৰধান ধৰ্ম, কৰ্ম কৰি যোৱা, তাৰপিছত ফলটো নিজে নিজে আহিব। গতিকে ফলৰ আশা কৰি আমি কৰ্ম বিমুখ হোৱাটো অনুচিত। আগতে আমি কৰ্ম কৰি যোৱা উচিত, তাৰপিছত আমাৰ ফলটো, কৰ্ম অনুযায়ী ফলটো ভগৱানে সকলোবোৰ কৰ্মৰে এটা নিৰ্দিষ্ট ফল বা নিৰ্দিষ্ট এটা তোমালোকক এটা ফলৰ কাৰণে থৈ দিছে। তো সেই ফলটো অট'মেটিক পাই যাবা, কিন্তু আগতে তাৰ সেই ফলটোৰ হিচাপত, সেই ফলটোৰ যোগ্য হিচাপত কৰ্মটো নিশ্চিন্ত মনে কৰি যোৱাটোৱে হৈছে মেইন উদ্দেশ্য বা মেইন লক্ষ্য। গতিকে কেনে পালা পাঠটো তোমালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। কমেণ্ট বক্স খোলা আছে, কমেণ্ট বক্সত তোমালোকৰ বহুমূলীয়া মন্তব্য দিব পাৰিবা। গতিকে আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি ভাৰতীয় সংস্কৃতিত বৈৰাগ্য এই চেপ্টাৰটি আমি সামৰণি মাৰিছোঁ। ধন্যবাদ।